নলবাৰীত ব্যতিক্ৰমী সামাজিক সংস্থা উৎসাহৰ উদ্যোগত বিহুৰ কৰ্মশালা। ঢোলৰ শব্দ বিহু নৃত্যত মুখৰিত নলবাৰীৰ ক্ষুদ্ৰ চনিকুচি। শিশুৰ পৰা যুৱক যুৱতী সকলো আহিছে বিহু নৃত্য বিহু বাদ্য শিকিবলৈ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। কুলি কেতেকীৰ মাতে বিহুৰ আগজাননী দিয়াৰ লগে লগে সমগ্ৰ অসমত আৰম্ভ হৈছে বিহু নাচ বিহু বাদ্যৰ প্ৰশিক্ষণ কৰ্মশালা। ঢোল পেঁপা গগনাৰ মাত্ৰাত ৰজন জনাই আছে অসম মাতৃৰ বুকু। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় নলবাৰীও। নলবাৰীৰ বিভিন্ন ঠাইৰ লেখীয়াকৈ ক্ষুদ্ৰ শ্ৰেণীকুচিৰ লুইট একাডেমী হাইস্কুল আৰু উত্তৰ পূব খাটা বিদ্যাপীঠৰ খেলপথাৰত 29 মাৰ্চৰ পৰা অহা 7 এপ্ৰিললৈ আৰম্ভ হৈছে বিহু নৃত্য বিহু বাদ্যৰ প্ৰশিক্ষণ কৰ্মশালা। উক্ত অঞ্চলৰ ব্যতিক্ৰমী সামাজিক সংস্থা উৎসাহৰ উদ্যোগত আৰম্ভ হৈছে এই 10 দিনীয়া বিহুৰ প্ৰশিক্ষণৰ বিশেষ কৰ্মশালা। সোমবাৰে উক্ত অঞ্চলৰ লুইট একাডেমী হাইস্কুল আৰু উত্তৰ পূব খাটা বিদ্যাপীঠ খেলপথাৰত দেখিবলৈ পোৱা গ'ল বিহু নৃত্য আৰু বিহু বাদ্য প্ৰশিক্ষণ কৰ্মশালাৰ এক সৰ্বাংগ সুন্দৰ অনুষ্ঠান। কেইবাজনো আগশাৰীৰ প্ৰশিক্ষকৰ তালে তালে কণ কণ মইনাৰ হাতৰ লগতে যুৱতীসকলে বিহু গীত জুৰি মতলীয়া হ'ল বিহু নৃত্যত। ইফালে কণ কণ কিশোৰসকলে ঢোলত চাপৰ দি বিহু বাদ্য শিকাৰ দৃশ্য আছিল মনোৰম। অন্যহাতে অহা 7 এপ্ৰিলত বিহুৰ প্ৰশিক্ষণ কৰ্মশালা সামৰণি অনুষ্ঠান অতি আকৰ্ষণীয় কৰি সমাপ্ত কৰিব বুলি জনা যায়। উৎসাহৰ উদ্যোগত আমাৰ ব্যতিক্ৰমী সামাজিক সংস্থা উৎসাহৰ উদ্যোগত 10 দিনীয়াকৈ বিহু নৃত্য আৰু বিহু বাদ্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছোঁ। আৰু এই কৰ্মশালা আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছোঁ। কৰ্মশালাত আমি আমন্ত্ৰণ জনাই আনিছোঁ বিহুৱতী DY শ্ৰেষ্ঠ বিহুৱতী ৰাজিতৰা বৰুৱা আৰু নামনি অসমৰ শ্ৰেষ্ঠ বিহুৱতী ধনিষ্ঠা ডেকা আৰু আছে ঢুলীয়া আছে আমাৰ শ্ৰেষ্ঠ ঢুলীয়া আছে আমাৰ গীতেন বৈশ্য আৰু আমাৰ হেৰিৰ পৰা অহা ধেমাজিৰ পৰা অহা কি বুলি কৈছিল জিন্তু চুতীয়া। এনেকুৱা ধৰণৰ আমি 5-6জনমান প্ৰশিক্ষক আমি আমন্ত্ৰণ জনাই আনিছোঁ। আৰু তেখেতৰ জৰিয়তে আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি যিখিনি সঁহাৰি পাইছোঁ বা ৰাইজৰ যিখিনি উৎসাহ উদ্দীপনা ইয়াত সাধাৰণতে সেনেকুৱা আমাৰ এই অঞ্চলত হোৱা নাছিল আগতে। এইবাৰ প্ৰথমবাৰ আমি পাতি যেনেকুৱা উৎসাহ উদ্দীপনা ৰাইজৰ পাইছোঁ বা সহায় সহযোগ পাইছোঁ আমি নথৈ আনন্দিত হৈছোঁ। নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA365।